हेलो एवरीवन সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিও লৈ আজি আমি আসাম পুলিশ এবি আৰু ইউবি পৰীক্ষাৰ বাবে এখন মডেল কোৱেশ্চন পেপাৰ লৈ আহিছো এই মডেল কোৱেশ্চন পেপাৰখনত 20টা কোৱেশ্চন দিয়া আছে তোমালোকে 20টাৰ ভিতৰত কেইটা শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব তো ব্লগচোন আজিৰ ভিডিওটো আৰম্ভ কৰো আজি আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথম কৰোনা ভাইৰাছ ধৰা পৰিছিল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমে কৰোনা ভাইৰাছ ধৰা পৰিছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কেৰালা ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যত প্ৰথমে কৰোনা ভাইৰাছ ধৰা পৰিছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো খুদিছে বহাগ বিহুৰ শেষৰ দিনটোক কি বিহু বুলি কোৱা হয় বহাগ বিহুৰ শেষৰ দিনটোক কি বিহু বুলি কোৱা হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি চেলা বিহু বহাগ বিহুৰ শেষৰ দিনটোক চেলা বিহু বুলি কোৱা হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 3 নম্বৰ কোৱেশ্চনটো খুদিছে দুলত বৰতি কেইডাল থাকে দুলত বৰতি কেইডাল থাকে খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এডাল দুলত বৰতি এডাল থাকে নেক্সট কোৱেশ্চন অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনটো খুদিছে পৃথিৱীৰ কোনখন দেশত 5 সূৰ্য ওলায় পৃথিৱীৰ কোনখন দেশত 5 সূৰ্য ওলায় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ চীন দেশত 5 সূৰ্য ওলায় নেক্সট কোৱেশ্চন অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনটো খুদিছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আমাজন নদী পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন নেক্সট কোৱেশ্চন অৰ্থাৎ 6 নম্বৰ কোৱেশ্চনটো খুদিছে সূৰ্য উদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় সূৰ্য উদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জাপান সূৰ্য উদয়ৰ দেশ বুলি জাপান দেশক কোৱা হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 7 নম্বৰ কোৱেশ্চনটো খুদিছে ব্ৰজপাতৰ দেশ বুলি কোনখন দেশক জনা যায় ব্ৰজপাতৰ দেশ বুলি কোনখন দেশক জনা যায় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভূটান ব্ৰজপাতৰ দেশ বুলি ভূটান দেশক জনা যায় নেক্সট কোৱেশ্চন অৰ্থাৎ 8 নম্বৰ কোৱেশ্চনটো খুদিছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ প্ৰথম সূৰ্য উদয় হয় ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ প্ৰথম সূৰ্য উদয় হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশ ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ ৰাজ্যত সকলোতকৈ প্ৰথম সূৰ্য উদয় হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 9 নম্বৰ কোৱেশ্চনটো খুদিছে কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি শুক্ৰ গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 10 নম্বৰ কোৱেশ্চনটো খুদিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বৰাইল পাহাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ নেক্সট কোৱেশ্চন অৰ্থাৎ 11 নম্বৰ কোৱেশ্চনটো খুদিছে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন ডি 31 জন ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা 31 জন নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অশোকে কোনখন যুদ্ধৰ পিছত বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল অশোকে কোনখন যুদ্ধৰ পিছত বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলিংগ অশোকে কলিংগ যুদ্ধৰ পিছত বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চৰ্দাৰ বল্লভভাই পেটেল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে শৰীৰৰ কোনটো অংশক জুয়ে জ্বলাব নোৱাৰি শৰীৰৰ কোনটো অংশক জুয়ে জ্বলাব নোৱাৰি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নখ শৰীৰৰ নখৰ অংশক জুয়ে জ্বলাব নোৱাৰি নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাহুৰ অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ বাহুত আছে নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে 1 টকা নোটত কাৰ স্বাক্ষৰ থাকে 1 টকা নোটত কাৰ স্বাক্ষৰ থাকে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিত্ত সচিব 1 টকা নোটত বিত্ত সচিবৰ স্বাক্ষৰ থাকে নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কেঁচা আমত কি ভিটামিন থাকে কেঁচা আমত কি ভিটামিন থাকে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভিটামিন সি কেঁচা আমত ভিটামিন সি থাকে নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোপাল মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম হৈছে ভোপাল নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে মছলা উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত মছলা উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেৰালা মছলা উৎপাদনৰ বাবে ভাৰতৰ কেৰালা ৰাজ্য বিখ্যাত নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অজন্তা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অজন্তা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত